হেল্ল' এভৰিৱান আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত এই প্ৰশ্নৰ উত্তৰ দিবৰ বাবে আজি ভিডিঅ'টো বনোৱা হ'ল গতিকে ইয়াতে বহুত ছাবস্ক্ৰাইবাৰে আমাক জনাইছিল যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত এপ্লাই কৰোঁতে বহুতৰে ভুল হৈছে আৰু লগতে ইয়াতে মই সকলোখিনি আপোনালোকৰ কমেণ্টখিনি ইয়াতে শ্ব' কৰিম গতিকে ভিডিঅ'টোতে আপোনালোকে যিমান লোকে কমেণ্ট কৰিছিলে সকলো কমেণ্টে আপোনালোকে এই ভিডিঅ'টোত পাব আৰু সকলো প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোতে আপোনালোকে লাভ কৰিব পাৰিব প্ৰথমটো কথা হ'ল ইয়াতে নিজৰ নাম ভুল কৰিছিলে ইয়াৰ বাবে কিবা সুযোগ আহিবনে কাৰেকশ্যনৰ বাবে লগতে মাৰ্কশ্বিট নাম্বাৰ ভুল হ'ল কিবা হ'ব নেকি আৰু ফটো সিগনেচাৰ ফটো দিয়া ভুল হৈছে সিগনেচাৰ কৰোঁতে বেলেগৰ সিগনেচাৰ বেলেগৰ হেৰিত ফটো দি পৰা হৈছে এনেকুৱা ধৰণৰ ভুল হৈছে এড্ৰেছ ভুল হৈছে ডেট অফ বাৰ্থ ভুল হৈছে মা দেউতাৰ নাম ভুল হৈছে আৰু লগতে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আইডি হয় সেই নাম্বাৰটো বহুৱা ভুল কৰিছে লগতে ডেট অফ বাৰ্থৰ যিটো চন হয় সেই চনটো ভুল কৰিছে এতিয়া ইয়াতে কিছুমান মেজৰ প্ৰব্লেম থাকে কিছুমান মিষ্টেক হ'লেও একো প্ৰব্লেম নাথাকে কিন্তু এই সকলোখিনি এপ্লাই কৰিবলৈ আপোনালোকৰ মাজত কাৰেকশ্যনৰ বাবে কিবা এটা তাৰিখ ঘোষণা কৰিবনে সকলোখিনি আপোনালোকৰ মাজত ডিছকাছ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰথম কমেণ্টখিনি মই সকলোখিনি এই ভিডিঅ'টোতে দেখুৱাম গতিকে আপোনালোকে একেবাৰতে সকলোখিনি ৰিপ্লাই পাব আৰু গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আপোনালোকে চাব ভালদৰে আৰু লগতে চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো নিশ্চিতৰূপে লাইক কৰিব আৰু লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল হয় তাত আপোনালোকে জইন কৰিব তেতিয়া মোক সুধিব পাৰিব যে এইখিনি ভুল হ'লে আপোনালোকে নিজে সুধিব পাৰিব ভাল ধৰণে কেনে কি কৰিব পৰা হ'ব বলক চিন্তালে ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে বহুতৰে কমেণ্ট আছে সকলো কমেণ্টে আমি এই ভিডিঅ'টোত পঢ়িম আৰু প্ৰথমতে হৈছে ইয়াতে দাদা এক্সাম কেতিয়া হ'ব কিবা জানে নেকি জনাবচোন অৰ্থাৎ এক্সামটো আপোনালোকে বহুতখিনি কথা গম পাইছে যে জুন মাহত হ'ব বুলি আপোনালোকক ইউটিউবাৰে জনাইছে এতিয়া আপোনালোকৰ মাজত মই এটা কথা কওঁ যিহেতু বহুতে কোৰ্চ বিকি আছে কোৰ্চ বিকি থকাৰ কাৰণে তেওঁলোকে ডিউৰেশ্যনটো অলপ বেছি দীঘল দেখুৱাব বিচাৰিছে যাতে তেওঁলোকৰ কোৰ্চবিলাক আৰু কেইজনমানে কিনক এনেকৈ ভাবি পিনে তেওঁলোকে ডেটবিলাক বহুত বঢ়াই দিছে হয়তো আপোনালোকে এক্সপেক্ট কৰিব পাৰে মাৰ্চ নহ'লেও আপোনালোকৰ মাজত এপ্ৰিলত হ'ব পাৰে কিন্তু আপোনালোকে আসাম পুলিচৰ লগত ৰিজাৰ্ভ নোৱাৰিব কাৰণ আসাম পুলিচটো দৌৰ থাকে ফিজিকেল থাকে এক্সাম থাকে সকলোখিনি হৈ সেইকাৰণে জুন মাহত বুলি ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল কিন্তু গ্ৰেড 3 গ্ৰেড 4 বহুত বেলেগ হয় প্ৰথমতে আপোনালোকৰ এক্সামহে পাতিব তাৰ পাছতে সকলোখিনি ৰিজাল্ট কাট অফ ডিক্লেয়াৰ কৰি আপোনালোকৰ কম্পিউটাৰ স্কিলৰ কাৰণে মাতিব বা গ্ৰেড 3 গ্ৰেড 4 বাবে কিন্তু আসাম পুলিচৰ ক্ষেত্ৰত বেলেগ হয় আসাম পুলিচৰ জুন মাহতো হ'ব পাৰে এইটো নিশ্চিতৰূপে তেওঁ ঘোষণা কৰিছিলে দ্বিতীয়টো হৈছে বৰ্ডৰ নামটো ভুল হৈছে অৰ্থাৎ ইয়াতে মেট্ৰিক পাছৰ যিটো আপোনালোকে এপ্লাই কৰোঁতে বৰ্ডৰ যিটো বৰ্ড বিচাৰে সেই বৰ্ডটোৰ নামটো তেওঁ ভুল কৰিছে বুলি কৈছে আৰু দ্বিতীয়তে সকলোখিনি মই উত্তৰ দিম প্ৰথমতে কাৰ কিমান ভুল হৈছে আপোনালোকে চাওক আৰু লগতে ইয়াতে DME কেতিয়া হ'ব এইখিনি জনাম লগতে ড্ৰাইভাৰ এক্সাম কেতিয়া হ'ব বা কিবা জনাব পাৰিনে সেই বুলি সুধিছিল আৰু মোৰ কম্পিউটাৰ কোৰ্চ দিয়াটো ভুল হৈছে কি কৰিম এডিট কৰিব পাৰিমনে আৰু ইয়াতে যিহেতু মই ভিডিঅ'টো এইকাৰণে বনাব লৈছোঁ বহুতে প্ৰিপেৰেশ্যন কৰিছে ৰাতি 1-2 বজালৈকে কিতাপ পঢ়িছে আৰু তেওঁলোকে এই ভুলটোৰ বাবে পঢ়িবলৈ তেওঁলোকৰ ডিম'টিভেট হৈছে অৰ্থাৎ পঢ়িবলৈ মন নোযোৱা হৈছে যে মই এপ্লাই কৰোঁতে ভুল কৰিলোঁ এতিয়া কিবা হ'ব নেকি তেওঁলোকৰ মাজত বহুতে প্ৰশ্ন গতিকে আপোনালোকে এই ভিডিঅ'টোতে সকলোখিনি প্ৰশ্ন উত্তৰ পাব আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'লে মোক আপোনালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰিব সকলোখিনি ৰিপ্লাই পাব আপোনালোকে যিহেতু ভিডিঅ'টো আপোনালোকে সকলো কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰোঁ বাবে একেবাৰতে আপোনালোকৰ মাজত এই ভিডিঅ'টো সকলো যিমান প্ৰশ্ন আহিছে কমেণ্ট ছেকশ্যনত সকলোখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ বলক এতিয়া প্ৰথমটো হ'ল যিটো মোৰ আধাৰ কাৰ্ডৰ নামটো ভুলকৈ দিলে আৰু কম্পিউটাৰ দোকানীয়ে মিষ্টেক কৰিলে কি হ'ব জনাবচোন আধাৰ কাৰ্ডটোৰ নাম্বাৰটো তেওঁ ভুল হৈছে আৰু এনেকুৱা ঢেৰ প্ৰব্লেম আছে আপোনালোকে এতিয়া কমেণ্টটো চাব মই সকলোখিনি আপোনালোকৰ প্ৰশ্ন উত্তৰ দিম ইয়াতে কৈছে আধাৰ কাৰ্ডটোৰ নাম্বাৰটো ভুল কৰিলে এইটো এটা ডাঙৰ প্ৰব্লেম মেইন প্ৰব্লেম হয় ইয়াৰ বাবে আপোনালোকৰ এপ্লাই কৰিব অৰ্থাৎ কাৰেকশ্যন কৰিবলৈ সময় দিবনে অৰ্থাৎ আজি কালিলৈৰ পৰা লাষ্ট ডেট হ'ব কালিৰ পাছৰ পৰা আপোনালোকে এটা এক্সপেক্ট কৰিব পাৰে যে ইয়াৰ বাবে হয়তো কাৰেকশ্যনৰ কাৰণে যদি সময় দিয়ে তেতিয়া নিশ্চয়ৰূপে পাৰিব আৰু ইয়াৰ বাবে কি উপায় আছে সকলোখিনি জানিব ইয়াত দ্বিতীয়টো হৈছে থাৰ্ড গ্ৰেডত মোৰ HSLC HSSLC অৰ্থাৎ 12ৰ পাৰ্চেণ্টেজটো ভুল হৈছে দিয়া আৰু লগতে 4th গ্ৰেডত ITI ডিজেল মেকানিকৰ চাৰ্টিফিকেটখন মেকানিষ্টত দি পালোঁ বুলি কমেণ্ট কৰিছে আৰু লগতে এতিয়া আপোনালোকে চাওক ইয়াতে মোৰ MSc পাছত ইউনিভাৰ্চিটি জেগাত ইউনিভাৰ্চিটি হৈ গ'ল কিবা হ'ব নেকি অৰ্থাৎ ইউনিভাৰ্চিটিটো ভুল হৈছে এইটো এনেকুৱা ধৰণৰ একো প্ৰব্লেম নাথাকে ইয়াতে সকলোখিনি এটা কথা গম পোৱা হ'ল যে যিসকলৰ আধাৰ কাৰ্ড ভুল হৈছে তেওঁলোকৰ কাৰণে অলপ চিন্তনীয় বিষয় হয় আধাৰ কাৰ্ডটো মেইন হয় বাকী যিমানখিনি মই এইকেইটা কমেণ্ট পালোঁ তাতে ইমানখিনি ভুল নাই অৰ্থাৎ যিমানটো ভুল হ'ব লগা আছিলে এইখিনি ভুল আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু ইয়াৰ বাবে কিবা কাৰেকশ্যন কৰিবলৈ সময় দিবনে সেইখিনি মই জনাম যিটো তেওঁ অৰিজিনেল ডেট অফ বাৰ্থ আছিলে এই ডেট অফ বাৰ্থটো ফিল আপ কৰোঁতে তেওঁ 1983 দি পালে অৰ্থাৎ 1993 আছিলে 1983 দি দিলে কিবা হ'ব নেকি যেটো আপোনাৰ নামৰ মতে সকলোখিনি ইয়াতে আধাৰ কাৰ্ডৰ যিটো ডেট অফ বাৰ্থ থাকিব বা আপোনালোকৰ মেট্ৰিকৰ যিটো ডেট অফ বাৰ্থ থাকিব তাৰ লগত সিমিলাৰ অৰ্থাৎ মিলিব লাগিব বুলি তাতে জনাইছিল কিন্তু ইয়াৰ বাবে আপোনালোকৰ এপ্লাই কৰোঁতে বহুতৰে ভুল হৈছে তেনে ক্ষেত্ৰত আপোনালোকে
আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ SSLC সকলোখিনি নাম যদি সকলোখিনি ঠিকে থাকে আৰু তেতিয়া তেনে ক্ষেত্ৰত আপোনালোকৰ ইমান প্ৰব্লেম নহয় যিহেতু এপ্লাই কৰোঁতে আপোনাৰে নহয় এতিয়া এই ভিডিঅ'টো আপোনালোকে গম পাব পাৰিব বহুতৰে ভুল হৈছে এনেকুৱা ধৰণৰ প্ৰব্লেম দ্বিতীয় কমেণ্টখিনি আমি আলোচনা কৰোঁ কি আহিছে আৰু ইয়াতে আকৌ চাওক আপোনালোকে একেটাই প্ৰব্লেম হয় মোৰ মেট্ৰিক ৰোল নম্বৰ ভুল হ'ল কিবা প্ৰব্লেম হ'ব নেকি মেট্ৰিকৰ ৰোল নম্বৰটো ভুল হ'ল যেহেতু ইয়াতে বহুতৰে ভুল হৈছে এনেকুৱা ধৰণৰ ভুল আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহয় এনেকুৱা ভুল আৰু আপোনালোকে ডিম'টিভেট নহ'ব কোনো ধৰণৰ প্ৰব্লেম নহয় মেট্ৰিকৰ ৰোল নম্বৰটো ভুল হ'লেও যিহেতু আপোনাৰ নাম মা দেউতাৰ নাম আধাৰ কাৰ্ড ডেট অফ বাৰ্থ সকলোখিনি ঠিকেই থাকিলে এটা দুটা প্ৰব্লেম থাকিবই অৰ্থাৎ যিটো অনলাইন এপ্লাই কৰোঁতে কেতিয়াবা ডাবলো বহি যায় এপ্লাই কৰোঁতে তেনে ক্ষেত্ৰত আপোনালোকৰ ছাৰ্ভাৰটো কেতিয়াবা খেলি মেলি হৈ যায় অৰ্থাৎ কেতিয়াবা আপোনালোকে এটা টাইপিং কৰোঁতে ডাবল বহি যায় আৰু প্ৰথম যিখিনি এপ্লাই হৈছিলে তেতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেম বহুত দেখা গৈছিলে অৰ্থাৎ যদি আপোনালোকে মোবাইলত এপ্লাই কৰে তেতিয়া আপোনালোকৰ কেইবাবাৰো এটা নাম লিখোঁতে ডাবল আখৰ বহি যায় এনেকুৱা ধৰণৰ প্ৰব্লেম হয় এনেকুৱা ধৰণৰ লগত একো প্ৰব্লেম নাথাকে আৰু ইয়াতে দ্বিতীয়টো হৈছে মোৰ ফটো আৰু ছিগনেচাৰ চাইজটো ফটোৰ ছিগনেচাৰ চাইজৰ লগত কথা নাই আপোনালোকৰ যদি আপলোড হৈছে আৰু তেনেধৰণে কোনো প্ৰব্লেম নহয় ফটো আহি যাব যদিও ইবছৰ আপোনালোকে দেখিছিলে যিসকলে এডমিট কাৰ্ডত ফটো নাহিছিল তেওঁলোকক ফটো আকৌ পুনৰ লগাই ল'বলৈ দিছিলে আঠা লগাই এডমিট কাৰ্ড আৰু লগতে ইয়াতে আৰু এজনে সুধিছে আৰু এগৰাকীয়ে সুধিছে যে 1991 আছিল 1993 কি কৰিম অৰ্থাৎ এতিয়া ডেট অফ বাৰ্থটো দিওঁতে ভুল হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ সকলোখিনি আপোনালোকৰ ডিটেইলছ চাব তাত যদি আপোনালোকৰ একো প্ৰব্লেম নাথাকে কোনো ধৰণৰ চিন্তা কৰিব লগা বিষয় নহয় আৰু ভাল ধৰণে আগবাঢ়ি যাওঁ আৰু লগতে মাজত তাৰিখ আহিবনে নাহে কাৰেকশ্যনৰ বাবে সেইখিনি আপোনালোকক জনাম আৰু ইয়াতে এতিয়া আপোনালোকে এপ্লাই কৰোঁতে যিখিনি ভুল হ'ল সেই ভুলখিনি লৈ পিনি এতিয়া ভাবিলে পঢ়া শুনা একো নহ'ব যদি সেইকাৰণে আপোনালোকে ভুল না হোৱা বুলিয়ে পঢ়ক ভাল ধৰণে আৰু ইয়াত দ্বিতীয়টো হৈছে দাদা মই কম্পিউটাৰ চাৰ্টিফিকেট দি এপ্লাই কৰোঁতে ভুল হ'ল কিবা হ'ব নেকি কম্পিউটাৰ চাৰ্টিফিকেট দি এপ্লাই কৰোঁতে ভুল হ'ল আৰু লগতে দ্বিতীয়টো হৈছে মোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো লাষ্টত থকা ইয়েৰ আছিল 2022 আৰু মই 1992 দি দিলোঁ এইটো কিবা প্ৰব্লেম হ'ব নেকি বাৰু এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ক্ষেত্ৰত ভুল হ'ব নালাগে ভাল ধৰণে এপ্লাই কৰিব লাগে কিন্তু কিছুমান কি হয় ভুল কৰোঁ বুলি কোৱা নাযায় কিছুমান ভুল হৈ যায় গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব প্ৰথমতে পাছ কৰিবলৈ চাওক তাৰপিছত আপোনালোক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত সকলোখিনি আপোনালোকে দেখুৱাব বা কিবা এফিডেভিট কৰিব পৰা হয় নেকি ইয়াৰ ক্ষেত্ৰত আপোনালোকে সকলোখিনি তাৰ বাবে কিবা এটা এডিশ্যনেল ইনফৰমেশ্যন নিশ্চয়ৰূপে দিব বা যোৱাবাৰ কেইটামান পোষ্টত কাৰেকশ্যন কৰিবলৈ সময় দিছিল হয়তো আপোনালোকৰ বাবে কাৰেকশ্যন কৰিবলৈ সময় দিব নে নিদিয়ে এইখিনি মই আপোনালোকক জনাম দ্বিতীয়টো হৈছে দাদা মই HS যিখন কলেজত পঢ়িছিলোঁ তাত ৰিজাল্ট ভাল নোহোৱাৰ কাৰণে তাৰ 2 বছৰৰ পাছত বেলেগ কলেজৰ পৰা আকৌ HS ফাইনেল ৰিএপিয়াৰ কৰিছিলোঁ কলেজৰ নামটো ভুল হ'ল দিয়া বাট বৰ্ড ASACC বুলিয়ে দিছোঁ তাত কিবা প্ৰব্লেম হ'ব নেকি কোনো ধৰণৰ প্ৰব্লেম নহয় এনেকুৱা প্ৰব্লেম কোনো ধৰণৰ প্ৰব্লেম নাথাকে দাদা মোৰ নামটো ভুল হৈছে কি হ'ব নামটো ভুল হৈছে অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লগত নামটো চিমিলাৰ থাকিব লাগে তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাথাকে আৰু লগতে ইয়াতে কৈছে দাদা যদি নামটো টাইপিং মিষ্টেক হৈছে কিবা হ'ব নেকি বাকী চব ঠিকে আছে অৰ্থাৎ নামটো মেইন হয় আৰু ইয়াতে বহুতে সুধিছিলে যে মই ডাবলকৈ এপ্লাই কৰিবলৈ চাইছোঁ কিন্তু এপ্লাই কৰিব পৰা নাই অৰ্থাৎ ইয়াতে আপোনালোকৰ ডাবলকৈ এপ্লাই কৰিব নিদিয়ে কাৰণ ইয়াতে আপোনালোকৰ ফোন নাম্বাৰটো থাকে নামটো থাকে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো তাতে অট'মেটিক লৈ লয় গতিকে ডাবলকৈ এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াতে হৈছে দাদা মোৰ ফটো আৰু ছিগনেচাৰ বেলেগৰ দি পালে শুধৰণি কৰিব পাৰিমনে নহ'লে মোৰ আশাত চেঁচা পানী পৰিব অৰ্থাৎ ইয়াতে চাওক আপোনাৰ নামটোৰ সৈতে আপোনাৰ ফটোটো বহুত মেইন এইটো এটা প্ৰব্লেম হয় এই প্ৰব্লেমটো কৰিব নালাগে বহুতৰে কৈছে যে বেলেগৰ ছিগনেচাৰ দি পাইছোঁ বেলেগৰ ফটো দি পাইছোঁ যদি আপুনি ফটোটো আপলোড দিওঁতে নিজৰ ফটোটো যাবই লাগিব যদি আপোনাৰ এডমিট কাৰ্ডৰ ফটোটো যদি ব্লেংকৈ আহে তেতিয়া আপোনাক লগাবলৈ সুবিধা দিব পাৰে কিন্তু ফটোটো বেলেগ হ'লে বা ফটোৰ লগত মিছ হ'লে মানে কোনো ধৰণৰ ইয়াতে অলপ প্ৰব্লেম থাকি যায় বাকী যিমানখিনি মই প্ৰব্লেম পালোঁ ইয়াতে এই প্ৰব্লেমটোৱে ডাঙৰ প্ৰব্লেম হিচাপে পালোঁ আৰু লগতে দ্বিতীয়টো হৈছে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ দিছিলে নাম্বাৰটো সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম হয় এই দুটা প্ৰব্লেমে বেছিকৈ পালোঁ যিটো এই দুটা ভুল হ'ব নালাগে আৰু লগতে দাদা মোৰ এটা পোষ্টত এপ্লাই কৰিবলৈ থাকি গ'ল এতিয়া গম পাইছোঁ কেনেকৈ আকৌ সেইটো এপ্লাই কৰিম প্লিজ বহুত আৰ্জেণ্ট পাৰিব নিশ্চয়ৰূপে পাৰিব এপ্লাই কৰিবলৈ পুনৰ যাওক জনা মানুহজনক দেখুৱাওক নহ'লে আপোনাৰ যিটো এপ্লাই কৰিছিলে সেই এপ্লাই কৰোঁতে আকৌ পুনৰ ভুল কৰি নেপেলাব গতিকে জনা মানুহজনক দেখুৱাওক এপ্লাই কৰোঁতে নহ'লে আমাৰ টেলিগ্ৰাম চেনেলত জইন হওক কমেণ্ট ছেকশ্যনত জনাব সকলোখিনি আপোনালোকে মেছেজ কৰিব তেতিয়া আপোনাৰ সকলোখিনি চাই দিব পাৰিম সুবিধা দ্বিতীয়টো হৈছে মই 4th গ্ৰেড এপ্লাই কৰিছোঁ 10 পাছ দি এতিয়া 8 পাছ
4th গ্ৰেডটো কৰিব পাৰিম নেকি? পাৰিব, নিশ্চয়ভাৱে পাৰিব। আৰু ইয়াতে দিছে দাদা মোৰ HSLCৰ পাছিং ইয়াৰটো ভুল হৈ গ'ল, 2021 হ'ব লাগে, 2023 হৈ গ'ল। এনেকুৱা কোনো ধৰণৰ প্ৰব্লেম নাথাকে, এনেকুৱা ধৰণৰ প্ৰব্লেম থাকেই বহুতৰে, অৰ্থাৎ কেতিয়াবা ছাৰ্ভাৰটোৰ লগত কথা, কেতিয়াবা টাইপিং ডাবল বহি যায় বা কেতিয়াবা ভুল হ'লেও এনেকুৱা ধৰণৰ প্ৰব্লেম একো নাথাকে। যদি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দিয়া ভুল হোৱা নাই বা ফটো বেলেগৰ ফটো আপুনি প্ৰফাইলত দি পোৱা নাই, ধৰি লওক আপোনাৰ যিটো ফটো দিব লাগে নিজৰ ফটো নিদি বেলেগৰ ফটো দিয়ে, এনেকুৱা ধৰণৰ ভুল হ'লেহে ৰেহাই নাথাকে। কিন্তু এনেকুৱা ধৰণৰ ভুল হ'লে একো নহয়। তথাপি আপোনালোকে নিজৰ অৰিজিনেল চাৰ্টিফিকেটবিলাক দেখুৱাই দিলে সকলোখিনি ওলাই পৰিব তাত। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত যিহেতু আপোনালোকৰ সকলোখিনি অৰিজিনেল চাৰ্টিফিকেট সকলোবিলাক চেক কৰে, তেতিয়া আপুনি নিশ্চয়ভাৱে এই কথাখিনি ক'ব। আৰু লগতে কিবা এফিডেভিট কৰিব পৰা সুবিধা থাকে নেকি, তাৰ বাবে আপোনালোকৰ এটা ন'টিচ জাৰি কৰিব, ন'টিচ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু তেনেক্ষেত্ৰত কোনো এগৰাকীয়ে টেনশ্যন কৰিব নালাগে, ইয়াত যিমানগৰাকীয়ে কমেণ্ট কৰিছে। আৰু ইয়াৰ বাবে আপোনালোকৰ কিবা কাৰেকশ্যন কৰিবলৈ সময় দিব নে নিদিয়ে সেইখিনি মই জনাম একেবাৰে শেষত। গতিকে ভিডিঅ'টো চাই থাকক আৰু নিশ্চয়ভাৱে কমেণ্ট কৰিব। আমাৰ টেলিগ্ৰাম চেনেলটো জইন হওক। আৰু ইয়াতে মোৰ এমপ্লয়মেণ্টটো ভৰাওঁতে নামটো মিডলটো গুচি গ'ল। এতিয়া কি কৰোঁ? অৰ্থাৎ মিডল নেমটোৰ বাবে এটা ঠাই দিছিলে, মিডল নেমটো আপোনালোকৰ দিবলৈ তাতে অৰ্থাৎ নামটো ভুল হৈছে। যিহেতু এই নামটো ভুল হ'লেও আপোনালোকে মিডল নেমটো দিব লাগিছিল, কাৰণ তাতে যিসকলৰ মিডল নেম আছে তেওঁলোকক ফিল আপ কৰিবলৈ দিছে। বাকী কোনো কথা নাই যদি আপোনালোকৰ বাকীবিলাক সকলোবিলাক শুদ্ধ আছে। দাদা গ্ৰেড 3 HS পাছ পোষ্টটোত কম্পিউটাৰ জানিব লাগিব নেকি? মই আজি এপ্লাই কৰিম বাট কনফিউজ হৈ আছোঁ, প্লিজ ৰিপ্লাই দিব। ইয়াতে কৈছে যিটো গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী পাছ পোষ্ট কম্পিউটাৰ জানিব লাগিব। নিশ্চয়ভাৱে কম্পিউটাৰ স্কিল টেষ্ট আছে আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকে। AHSEC আৰু দ্বিতীয়টোত AHSECC, অৰ্থাৎ এই ভুলটো কোনো ধৰণৰ প্ৰব্লেম নহয়। এনেকুৱা ধৰণৰ ভুল বহুতৰে হৈছে, ডাবল টাইপিং হৈ গৈছে। এনেকুৱা ধৰণৰ মিষ্টেক হ'লেও কোনো ধৰণৰ প্ৰব্লেম নহয়। দাদা মোৰ গ্ৰেড 3 এপ্লাই কৰোঁতে মেট্ৰিকৰ মাৰ্কটো ভুল হৈ গৈছে, কিন্তু HSৰ ঠিকেই আছে, কিবা প্ৰব্লেম হ'ব নেকি? কোনো ধৰণৰ প্ৰব্লেম নহয়। সেইজনে কৈছে দুবাৰকৈ এপ্লাই কৰিব নোৱাৰি, যিহেতু দুবাৰকৈ এপ্লাই কৰিব নিদিয়ে, যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো ওলাই পৰে। আৰু তেনে ক্ষেত্ৰত বহুতেই এইটো চেষ্টা কৰিছিল কিন্তু পৰা নহ'ল। ইয়াতে কৈছে মোৰ ডিগ্ৰীৰ টোটেল মাৰ্কটো দিয়াত ভুল হৈছে, যাৰ কাৰণে পাৰ্চেণ্টেজটো চেঞ্জ হৈছে, কি হ'ব? অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে কোনো কথা নাই, কাৰণ এনেকুৱা কথা নহয় যে আপোনাৰ পাৰ্চেণ্টেজটো সৰহ দেখি আপোনাক যে পৰীক্ষাত সৰহ নম্বৰ দিব, তেনেকুৱা কথা নাথাকে। গতিকে পাৰ্চেণ্টেজৰ ওপৰত ভৰসা নকৰে, গতিকে কোনো ধৰণৰ প্ৰব্লেম নহয়। যিহেতু আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ অৰিজিনেল চাৰ্টিফিকেটবিলাক চাব, মাৰ্কশ্বিটবিলাক চাব, তেতিয়া আপুনি কৰি দিলেই হৈ গ'ল। বা কিবা যদি তাৰ বাবে ফৰ্মেট লিখিব লগা হয়, তাৰ বাবে আপুনি ফৰ্মেট দিলেও হৈ যাব, কোনো ধৰণৰ প্ৰব্লেম নাথাকে। আৰু ইয়াতে যিহেতু ইমানেই কমেণ্ট আছে, যিহেতু পঢ়ি আমনি লাগিছে, এই সকলোখিনি আপোনালোকে যিমানখিনি প্ৰব্লেম দেখিলোঁ, ইয়াতে মেইন প্ৰব্লেম হিচাপে যিটো প্ৰব্লেম আছে, ইয়াতে প্ৰফাইলৰ ফটোটো বেলেগৰ ঠাইত বেলেগৰ ফটো দি পেলাই নিজৰ ফটো নিদি বেলেগৰ ফটো দিলে। আৰু দ্বিতীয়টো প্ৰব্লেম হৈছে আধাৰ কাৰ্ডৰ নাম্বাৰটো ভুল কৰিলে। আৰু বহুতৰে ভুল হৈছে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ হয় বা লগতে নিজৰ ডেট অফ বাৰ্থটো ভুল কৰিছে। ভুলটো যিহেতু চবৰে হয়, গতিকে আপোনালোকে ভাল ধৰণে পঢ়ক। বহুতে পঢ়িব পৰা নাই বুলি কমেণ্ট ছেকশ্যনত জনোৱাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। বিশেষকৈ যাৰ যিমান ভুল হ'লেও আপোনালোকে প্ৰথমে পাছ কৰিবলৈ চাওক। তাৰপিছত যিহেতু এফিডেভিট কৰাৰ ছিষ্টেম থাকে, উকিল ধৰি আপোনালোকে এফিডেভিট কৰিব পাৰিব। এনেকুৱা ধৰণৰ আপোনাৰ কিবা এটা যদি ভুল হয়, কিবা এটা সুবিধাও থাকে। অৰ্থাৎ কিবা এটা যদি আপোনালোকে প্ৰব্লেম পৰে, তাৰ সকলোৱে চলিউশ্যন থাকে। গতিকে ভিডিঅ'টো এইকাৰণে বনোৱা হ'ল যে আপোনালোকে কোনো টেনশ্যন নকৰিব আৰু ভাল ধৰণে পঢ়ি যাওক। আৰু লগতে দ্বিতীয় কথাটো হ'ল কি, ইয়াতে কাৰেকশ্যন কৰিবলৈ সুবিধা দিবনে? অৰ্থাৎ আপোনালোকে চাওক, যিহেতু কাইলৈ হৈছে লাষ্ট ডেট এপ্লাই কৰা, গতিকে আপোনালোকৰ মাজত কাৰেকশ্যন কৰাৰ নিশ্চয়কৈ সময় দিবও পাৰে। সেইকাৰণে আপোনালোকে ভাল ধৰণে পঢ়ি যাওক। বা ভুল হৈ থাকিলেও যেতিয়া আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব, তেতিয়া পাছ কৰি লওক প্ৰথমে এক্সামটো। আৰু যদি কিবা এটা ভুল হয়, নিশ্চয়ৰূপে শুধৰাবলৈ কিবা এটা থাকিবই। সেই অনুসৰি আপোনালোকে ভাল ধৰণে পঢ়ক। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বহুত বেছি দীঘল হৈ গ'ল ভিডিঅ'টো। আৰু ইয়াৰ বাবে আমাৰ লগত কানেক্ট কৰিবৰ কাৰণে আমি টেলিগ্ৰাম চেনেলটো জইন হৈ থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।